যে মোর এটা লুৰা আছে, লুৰাটো ৰাইজৰ দলত গেছে, সেইটো যাবাৰ কাৰণে কৈছে দলৰ বহুত ক্ষতি হৈছে। চাওক, আজিকালি আগতে মোৰ লুৰা সৰু আছিল, আজিকালি ডাঙৰ হৈছে, লেখা পঢ়া চেছ হৈছে, উচ্চ শিক্ষিত লুৰা হয়, সি তাৰ এই স্বাধীন দেশত পাছ কৰা হয়, কোনটো দল কৰিব সি নিজে জানে। সি উকিল গগৈ ৰাইজৰ দলত গেছে, সেইটোৰ কাৰণে দলে মোৰ ওপৰত এইটো একশ্যন লৈছে। সেইটো লোৱাৰ কাৰণে আমি বিয়া পাবা নাই। আজি যদি আমাৰ নিচিনা এজন বিধায়কক যদি নিলম্বন কৰি যদি দলটো যদি বহুত ওপৰত যায়, তেতিয়া মই মৌলানা বদৰুদ্দিন আজমলক ধন্যবাদ দিছোঁ। চাওক, যি দলৰ আজিৰ দিনে অস্তিত্ব নাই, এইটো এটা মানে ৰাইজক দেখানোৰ কাৰণে যে মোৰ দল ইমান ষ্ট্ৰং হৈছে, দেখো ইমান একশ্যন লৈছোঁ, নিলম্বন কৰিছে। আজি মই নাজানো কি কাৰণত কৰিছে, এভিডেন্স ছাড়া, কোনো এভিডেন্স দিয়া নাই। সেইটোৰ কাৰণে আমি বিয়া পাবা নাই। ভাল পাইছোঁ, ধন্যবাদ দিছোঁ, মোৰ আশীৰ্বাদ আছে দলটো ভালকে চলিলে। জানাজা দিছে, দল চেছ কৰি দিছে, পিছত ভৰিত ধৰিছে, সেইটো তাৰ নেচাৰ হয়। আমাৰ এইবিলাক নেচাৰ নাই। আমাৰ ল'ৰাক কোন দল কৰিব আমি ক'ব পাৰিম নি? বাপ হিচাপে তো মই ৰিকুৱেষ্ট কৰিছোঁ, সি কৈছে না আমি অখিল গগৈ দলত প্ৰতিবাদ কৰে, মই দেখি ভাল লাগিছে, তাৰ লগত যাম। এইটো ইয়াৰ বেলেগ কি কাৰণ আছে? আজি এটা দলে কালি জাকিৰক কৰি দিল, আজি মোক কৰি দিল, এইটোতো বহুত ডাঙৰ এটা কথা। মোৰ দলৰ বুজা গেল যে আমাৰ কাৰণে এই দলটো পিছত আছিল ইমান দিন, এতিয়াতো আৰু ওপৰত যাব। কি জানো 26ত চব 100টা চিট পাই যাব নাকি, এনেকুৱা লাগে। যে সুজামুদ্দিন থাকিব নাই, সমষ্টি এটা হৈছে, মাইনৰিটি সমষ্টি এটা, 2টা সমষ্টি আছে, মাইনৰিটি সমষ্টি এটা আছে। আর আপনি আজি কৈ দিল 26ত ভোট যদি আমি যদি জীয়াই থাকে ভোট খেলিম, 50,000 ভোটে লিড কৰিম। আপোনালোকে চাব, আমি আলকাপুৰ কাটলিচৰত খেলিম। আমি আরে আমার জীবনত কিমান টাইম ভোট খেলিলো, 4বাৰ হৈ গেছে, 4বাৰ হৈ গেছে। জিলা পৰিষদ আছিল 2বাৰ, এইটো MLA আছিল। মোক আর কি কব, সারা জীবন আন্দোলন করিয়া মই সংগঠন করা মানুষ, এটা টাইমত বরাকৰ মটৰ এছ'চিয়েশ্যনৰ চেয়ারম্যান আছিল। আমি এবার আছিল হাইলাকান্দি জেলাৰ ট্ৰাক মালিক সংস্থাৰ প্ৰেসিডেন্ট আছিল। আজিলৈ আছে। মোক কি মোৰ জিন্দগীটো এনেই গেল আৰু ৰাজনীতি কৰিবার ইমান মনো নহয়। এতিয়া 52 এজ হৈ গৈছে। বদৰুদ্দিনৰ দলত আমি, আমাৰ আশীৰ্বাদ আছে, বদৰুদ্দিনৰ দল আগত যাওক, পিছফালে মই চিন্তা কৰিম টাইম আহিলে কি কৰা যায় না যায়। রাইজে যদি তোমাক বিচাৰে তে তোমাৰ দল চল নালাগে, এনেই ভোট দি দিব। ইলেকশনটো খেলিমো যদি শরীর ঠিক থাকে, উপরলাই যদি ঠিক রাখে, সেইবিলাক কাৰণ হলে তো 3 বছর আগৰ ঘটনা, 3 বছর আগতে নিলম্বন কৰি তো আমাক। আজি তো করার কথা নহয়। পিছিচাক তো আমি তো বিয়া কথা কোৱা নাই, পিছিচা মোক মৰম কৰি এনে কৈছে তুমি ইউটিউবৰ। আমি এটা দলত যেতিয়া আছিলো, এতে দলৰ বিৰুদ্ধে ক'ব নোৱাৰো আৰু, এনেকুৱা মানুহ নহয়। মই বদৰুদ্দিন আজমলৰ এই দলৰ ওপৰত মোৰ দোয়া আশীৰ্বাদ আছে, ভালকে চলাই যাওক। যেনেকুৱা মোক নিলম্বন কৰিলে একো নাই।